মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে কিমান 13 আৰু পাঠটোৰ নাম হৈছে কি আমাৰ ঘৰুৱা উৎপাদন। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আৰু পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। প্ৰথমে ক নম্বৰ বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। তোমালোকে লিখিবা যে গগনা, তাৰপিছত বাঁহী, টকা, এইবিলাক বাদ্যযন্ত্ৰ আমি বাঁহেৰে বনাওঁ। তাৰপিছত খ নম্বৰ ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। তোমালোকে লিখিবা যে ফুলদানি, শৰাই, জাপি, এইবিলাক আমি কি বাঁহেৰে বনাওঁ। তাৰপিছত গ নম্বৰ তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম। তোমালোকে লিখিবা যে উঘা, তাৰপিছত যঁতৰ, মহুৰা, এইটো কি ৰাচ, এইবিলাক আমি বাঁহেৰে বনাওঁ আৰু এই সঁজুলিবিলাক আমি তাঁতশালত ব্যৱহাৰ কৰোঁ। তাৰপিছত 2 নম্বৰ তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত, এইটো আমি সকলোৱে জানো। তাৰপিছত খ নম্বৰ কাছাৰ পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত। তাৰপিছত গ নম্বৰ নলবাৰী বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত। এইবিলাক তোমালোকে মনত ৰাখিবা, এইবিলাক কিন্তু পৰীক্ষাত আহিব। তাৰপিছত ঘ নম্বৰ ঢকুৱাখানা পাট মুগা কাপোৰৰ বাবে বিখ্যাত। তাৰপিছত 3 নম্বৰ তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ক নম্বৰ বিচনী, বিচনীৰে আমি বাঁহ লওঁ। তাৰপিছত মূঢ়া আমি বহিবলৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত চালনী, এইটো তোমালোকে নিজে লিখিবা। তাৰপিছত ঘ নম্বৰ জাপি আমি ঘৰত সজাই থ'বলৈ বা ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাপি ব্যৱহাৰ কৰা হয়। তাৰপিছত ঙ নম্বৰ জাকৈ, মাছ ধৰিবলৈ বা মাছ মাৰিবলৈ আমি জাকৈ ব্যৱহাৰ কৰোঁ। তাৰপিছত উঘা তাঁতশালত ব্যৱহাৰ কৰা হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 4 নম্বৰ ক অংশৰ সৈতে খ অংশ আঁচ টানি মিলোৱা। তোমালোকে এনেকৈ মিলাই দিবা। প্ৰথমে গগনা বাঁহৰ এবিধ বাদ্য। তাৰপিছত চেপা মাছ ধৰা এবিধ সঁজুলি। তাৰপিছত যুঁৱলি খেতিৰ এবিধ সঁজুলি। তাৰপিছত হৈছে জপা কাপোৰ কানি ভৰাই থোৱা যতন। তাৰপিছত ডুলি ধান মাহ আদি থোৱা যতন। তাৰপিছত ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। তোমালোকে এইবিলাক এনেকৈ মিলাই দিবা। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ, পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰসমূহ এতিয়া আমি আলোচনা কৰিম। প্ৰথমে ক নম্বৰ কুটীৰ শিল্প কি। অসমৰ 2টা কুটীৰ শিল্পৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে কম সংখ্যক মানুহৰ দ্বাৰা কম যন্ত্ৰপাতি ব্যৱহাৰ কৰি ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি যিবোৰ উৎপাদন কৰা হয় তাক কুটীৰ শিল্প বোলে। যেনে বাঁহ বেতৰ শিল্প, কাঁহ পিতলৰ শিল্প আৰু মৃৎ শিল্প। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 2 নম্বৰ বয়ন কাক বোলে। তোমালোকে লিখিবা যে একেলগে বহুতো তাঁতশাল পাতি কাপোৰ বোৱা কেন্দ্ৰবোৰকে বয়ন কেন্দ্ৰ বোলে। তাৰপিছত 3 নম্বৰ বাঁহেৰে তৈয়াৰী দুবিধ কৃষিৰ সঁজুলিৰ নাম লিখা। তোমালোকে লিখিবা যে মৈ আৰু
ওখোন এইবিলাক মানে সঁজুলি আমি বাঁহেৰে মানে তৈয়াৰ কৰোঁ। তাৰপিছত 4 নম্বৰ, বাঁহেৰে তৈয়াৰী দুবিধ মাছ ধৰা সঁজুলিৰ নাম লিখা। তোমালোকে লিখিবা যে চেপা, তাৰপিছত জুলুকি আৰু জাকৈ, মানে এইবিলাক আমি বাঁহেৰে তৈয়াৰ কৰোঁ। তাৰপিছত 5 নম্বৰ, বাঁহ বেতেৰে তৈয়াৰ কৰা 5 বিধ মানে সামগ্ৰীৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মানে বিচনী, মূঢ়া, জাপি, চকী, খৰাহী, চালনী আদি, মানে এইবিলাক আমি বাঁহেৰে বনাওঁ।